নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ বলবমৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু সোমবাৰ, আজি আপোনাৰ শাওণ মাহৰ লাষ্ট সোমবাৰ, লাষ্ট সপ্তাহ, সেয়েহে আজি ভাবিছোঁ বেলেগ ঠাইত পানী ঢালিব নাযাওঁ বাবাক। আজি ঢালিম আমাৰ লোকেল মন্দিৰ যিকেইটা আছে, লোকেলততো ঢালা নাই, তো লোকেল মন্দিৰকেইটা ঢালিম আৰু ভাবিছোঁ আপোনালোকক লগত লৈ যাম। তেন্তে মোৰ লগত আহক বলবম। বন্ধুসকল, এয়া আহি পালোঁ কাবাইতাৰী শিৱ মন্দিৰ। কাবাইতাৰী আমাৰ যোগীঘোপা কাবাইতাৰী শিৱ মন্দিৰ। শিৱ মন্দিৰ বুলি ক'লে ইয়াতে আপোনাৰ হনুমান মন্দিৰ, তাৰপিছত আপোনাৰ মা বাগেশ্বৰী মন্দিৰ, তাৰপিছত কয় ৰাধাকৃষ্ণৰ মন্দিৰ আৰু শিৱ মন্দিৰ একেলগে গোটেইকেইটা মন্দিৰ ইয়াতে আছে। গতিকে হনুমান মন্দিৰ বুলি ক'লে এইটোৱে, শিৱ মন্দিৰ বুলি ক'লে এইটোৱে, আৰু মা বাগেশ্বৰী মন্দিৰ বুলি ক'লে এইটোৱে, তাৰপিছত ৰাধাকৃষ্ণৰ মন্দিৰ বুলি ক'লে এইটোৱে হয়। গতিকে আহিছোঁ ইয়াতে আজি যিহেতু সোমবাৰ, আজি শিৱক পানী ঢালিম, সেইকাৰণে শিৱৰ তাত গৈছোঁ আৰু বাকী মন্দিৰখিনি মই দেখাই দিম। আহকচোন চাওঁ। তো বন্ধুসকল, এই শিৱ মন্দিৰত পানী ঢালিলোঁ। এইডাল হৈছে বহুত পুৰণা। প্ৰথমতে শিৱ মন্দিৰটো স্থাপন নোহোৱাতে এই বটগছৰ তলতে শিৱক পানী ঢালিছিল, পূজা কৰিছিল। তাৰপিছত মন্দিৰটো বনাই দিয়া হৈছিল। গতিকে এইটো পুৰণা হয়। বন্ধুসকল, ইয়াৰে মন্দিৰকেইটা দেখাই দিছোঁ। এইটো প্ৰথমতে হনুমান মন্দিৰ। হনুমান মংগলবাৰ, শনিবাৰ হনুমান পূজা কৰা হয় আৰু হনুমান জয়ন্তীত ইয়াতে ভালকৈ পূজা দিয়া হয়। এইটো হৈছে মা শ্বেৰৱালী বাগেশ্বৰী মাৰ মূৰ্তি। মা বাগেশ্বৰী যিখিনি তিথি অনুযায়ী ইয়াতে পূজা দিয়া হয়। আৰু এইফালে আছে ৰাধাকৃষ্ণৰ মন্দিৰ। ৰাধাকৃষ্ণৰ যিকোনো তিথি বা কিবা অনুষ্ঠান থাকিলে এইটো মন্দিৰতে ইয়াতে পূজা কৰা হয়। তো এইটোৱে হৈছে কাবাইতাৰীৰ মন্দিৰটো। তো বন্ধুসকল, কাবাইতাৰী শিৱ মন্দিৰত পানী ঢালিলোঁ। তাৰ পৰা আমাৰ লোকেল যিটো আছে চলন্তাৰ পৰা শিৱ মন্দিৰ, তাতে আহিলোঁ বেলতলি। তো ইয়াতে পানী ঢালিম এবাৰ। তো বন্ধুসকল, এইটোৱে হৈছে চলন্তাৰ পৰা আমাৰ জাগ্ৰত শিৱ মন্দিৰ বেলতলি। গতিকে ইয়াতে বাবাক পানী ঢালোঁ। ইয়াতে খুব বহুত ভক্তগণ আহিছে আৰু ইয়াতে পুৰা ঢাক বজাই আছে। আমাৰ চাওক লোকেল তো ইতিমধ্যে চলন্তাৰ পৰাটো পূজা কৰিলোঁ। এতিয়া যাম আমাৰ ঘৰত গৈ পেলাই আমাৰ বৰ্তা আৰু বৰমাৰ এটা মন্দিৰ আছে, শিৱ মন্দিৰ। তাত সৰুৰ পৰাই পানী ঢালোঁ। গতিকে শাওণ মাহত পানী ঢালোঁ, গতিকে তাত যাম। আহকচোন। জাগো মহাদেৱ, জাগো বলবম। বন্ধুসকল, এয়াই হৈছে আমাৰ বৰ্তা আৰু বৰমাৰ শিৱ মন্দিৰটো, বৰমাহঁতৰ শিৱ মন্দিৰটো। গতিকে শিৱ মন্দিৰটোত সৰুৰ পৰাই পাইছোঁ, সেয়েহে ইয়াতে পানী নঢলা কৰি মোৰ শাওণ মাহৰ শিৱৰ পানী ঢলাটো কমপ্লিট নহ'ব। গতিকে ইয়াতে পানী ঢালোঁ, বাবাৰ আশীৰ্বাদ ল'লোঁ।
তো আমাৰ ঘৰতো আছে, ঘৰতো স্থাপন কৰা সেই বেলগছৰ তলত শিৱলিংগ এটা দিছোঁ, পূজাৰীয়ে পূজা কৰি স্থাপন কৰি দিছিলে, গতিকে তাতো পূজা কৰিম। বন্ধুসকল, এইটো হৈছে আমাৰ ঘৰৰ বেলগছৰ তলৰ শিৱলিংগটো, গতিকে ইয়াতো পানী ঢালিম। যোৱাতে পানী ঢালি গৈছিলোঁ, মা কিন্তু পূজা দিছে, এতিয়া পূজা দিয়াতে আকৌ মানে ধূপ চাকি দিছে, প্ৰসাদ দিছে, গতিকে মই আকৌ এবাৰ পানী ঢালিম, পানী নহয় এবাৰ গাখীৰ ঢালিম, পানী ঢালিম। তো সেয়েহে এইটোৱে আছিলে, বাবাৰ আশীৰ্বাদ ল'বলৈ চেষ্টা কৰিলোঁ। গতিকে বন্ধুসকল, বলবমৰ শেষৰ ভিডিঅ' এয়াই আছিলে। তো আকৌ এটা বেলেগ ভিডিঅ'ত লগ পাম, তাৰে কামনা কৰি মই জয়ন্ত নিলে আপোনালোকক ইয়াতে এৰিছোঁ। তো সকলোৱে ভালে থাকক, বাবাই সকলোকে ভালে ৰাখক। জয় আই অসম।